নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। এমতে দিব লৈছোঁ প্ৰথমটো খবৰ। সাৱধান, জ্বৰ উঠিলেই আপুনি খায় নেকি পেৰাচিটামল। এটা পেৰাচিটামলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে বুলি গৱেষণাত এটা প্ৰকাশ কৰিছে। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। পেৰাচিটামলৰ সেৱন কৰা সকলৰ বাবে সাৱধান বাণী। জ্বৰ উঠিলেই আপুনিও সেৱন কৰে নেকি পেৰাচিটামল। এটা পেৰাচিটামলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে বুলি গৱেষণাত প্ৰকাশ কৰে। এটা গৱেষণাত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য। বৃদ্ধি হ'ব পাৰে হৃদৰোগৰ লগতে কিডনীজনিত সমস্যা। এটা 65 বছৰ আৰু ঊৰ্ধৰ লোকৰ মাজত দেখা দিব পাৰে ভিন্ন সমস্যা। এটা ইউকেৰ নটিংহাম বিশ্ববিদ্যালয়ত গৱেষণাত প্ৰকাশ পাইছে এই তথ্য। এই ঔষধে সেৱনে বৃক্ক ৰোগ, হৃদক্ৰিয়া বন্ধ আৰু হাইপাৰ টেনশ্যনৰ আশংকা বৃদ্ধি কৰে। প্ৰায় 1,81,000 লোকৰ মাজত চলোৱা হৈছিল এই পৰীক্ষা। এটা গৱেষণাৰ বাবে পেৰাচিটামল সেৱন নকৰা লোকৰো পৰীক্ষা কৰা হৈছিল এই স্বাস্থ্য। এটা পেৰাচিটামল সেৱন কৰা সকলৰ বাবে সাৱধান। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব দাইল চেনি। দিব লৈছে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব দাইল চেনি। চাউলৰ উপৰিও সুলভ মূল্যত এতিয়া দাইল চেনি প্ৰদানৰ পৰিকল্পনা চৰকাৰৰ। এটা ৰেচন কাৰ্ড থাকিলে হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ আন সুবিধা। এটা পৰিয়ালৰ প্ৰতি ব্যক্তিৰ বিপৰীতে 5 কিলোগ্ৰামতকৈ চাউল পাব আৰু ৰেচন কাৰ্ডৰ দ্বাৰা চিকিৎসাৰ বাবে 5 লাখ টকাৰ আৰ্থিক অনুদান লাভ কৰিব। এটা ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ বাবে আবেদনৰ যোগ্যতা লাভ কৰিব। উজ্জ্বলা আঁচনিৰ জৰিয়তেও কম মূল্যত লাভ কৰিব এতিয়া ৰন্ধন গেছ। এটা ৰেচন কাৰ্ড পাবলৈও চৰকাৰে আনিলে কেইবাটাও নিয়ম। এটা আধাৰ কাৰ্ড থাকিলেহে এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন। এটা ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব দাইল চেনি। এটা চাউলৰ উপৰিও সুলভ মূল্যত দাইল চেনি প্ৰদানৰ পৰিকল্পনা এখন চৰকাৰৰ। দিব লৈছোঁ এই মুহূৰ্তত পৰৱৰ্তী খবৰ। উদুলি মুদুলি বিয়াঘৰত এতিয়া শোকাকুল পৰিৱেশ। বিবাহযাত্ৰীৰ গাড়ীত এতিয়া ভয়ংকৰ পথ দুৰ্ঘটনা। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। উদুলি মুদুলি বিয়াঘৰত এতিয়া শোকাকুল পৰিৱেশ। বিবাহযাত্ৰী গাড়ীত এতিয়া ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ পৰা নৈ বুকুত সোমাই পৰিল বিবাহযাত্ৰী গাড়ী। এটা ডিব্ৰুগড় লাহোৱালৰ চেঁচানৈত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। কইনাক দৰা ঘৰত থৈ ঘূৰি আহোঁতে এতিয়া সংঘটিত হয় এই দুৰ্ঘটনাটো। দুৰ্ঘটনাত কইনাৰ ভাতৃ ঈশান গগৈ মৃতদেহ এতিয়া উদ্ধাৰ কৰা হৈছে। এজনৰ মৃত্যুৰ বিপৰীতে এটা 4জনক সংকটজনক অৱস্থাত AMCHলৈ প্ৰেৰণ কৰা হয়। এটা ঘনকুঁৱলীৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। এটা টেঙাখাটৰ তামুলীখাটত ঘৰ দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালটোৰ। এটা ডিব্ৰুগড় নাহৰকটীয়া পথৰ লাহোৰাত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। এটা ভয়ংকৰ দুৰ্ঘটনাত থিতাতেই প্ৰাণ গ'ল মামা ভাগিনৰ। দুটাকৈ পথ দুৰ্ঘটনাত 3জনৰ কৰুণ মৃত্যু। ৰাজ্যত 2 পৃথক দুৰ্ঘটনা, শোকাবহ মৃত্যু 3জনৰ। ভয়ংকৰ দুৰ্ঘটনাত থিতাতেই প্ৰাণ গ'ল এতিয়া মামা ভাগিনৰ। ট্ৰাকৰ প্ৰচণ্ড খুন্দাত নিহত হয় 2 চাইকেল আৰোহী। এটা বকুৰ জামবাৰী পানেৰী সংযোগী পথত এতিয়া সংঘটিত হয় এই দুৰ্ঘটনাটো। নিহত মেঘালয় মেণ্ডি পথাৰৰ থেৰাং চাংমা আৰু ইছাক চাংমা। WB59D1865 নম্বৰৰ ট্ৰাকখনত খুন্দাত নিহত হয় 2জন। এটা নামৰূপৰ হাবজানতো ভয়ংকৰ পথ দুৰ্ঘটনা। বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই নেনো বাহনত খুন্দা 2 যুৱকৰ। এটা থিতাতেই নিহত হয় পিংকু বৰুৱা নামৰ যুৱকজনৰ। ৰাজ্যত 2 পৃথকে দুৰ্ঘটনাত শোকাবহ মৃত্যু এতিয়া 3জনৰ। আৰু দিব লৈছে মুহূৰ্তত পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। বিজেপিৰ বিৰোধিতা। চন্দ্ৰবাবু নাইডুৰ দল TDPৰ সংবিধানক লৈ এতিয়া চলি থকা বিতৰ্কৰ মাজতে এতিয়া কেন্দ্ৰত এটা সিদ্ধান্ত লৈ আপত্তি প্ৰদৰ্শন এটা TDPৰ। কিংমেকাৰ চন্দ্ৰবাবু নাইডুৰ দল TDPয়ে বিজেপিক প্ৰশ্ন কৰাক লৈ এতিয়া সৰ্বত্ৰেই চৰ্চা। নাইডুৱে খলঠেকত পেলাব নেকি এটা বিজেপিক। বিজেপিৰ সিদ্ধান্তক লৈ এতিয়া প্ৰশ্ন কৰিলে চন্দ্ৰবাবু নাইডুৰ TDPয়ে। সংসদৰ এটা সিদ্ধান্তৰ বিৰোধিতাৰে সমৰত এটা বিজেপি আৰু TDPৰ
এটা জনসংখ্যাৰ ভিত্তিক লৈ চলি থকা সীমা নিৰ্ধাৰণক লৈ এটা উদ্বেগ প্ৰকাশ টিডিপিৰ সাংসদ লাভকৃষ্ণই বিৰোধিতা কৰিলে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক। এটা সাংসদগৰাকীয়ে কয় যে এই সিদ্ধান্তৰ দ্বাৰা উত্তৰ ভাৰতৰ ৰাজ্যসমূহ লাভৱান হৈছে, কিন্তু সীমা নিৰ্ধাৰণৰ অধীনত দক্ষিণৰ ৰাজ্যসমূহ লোকচানৰ সন্মুখীন হ'ব। এটা জনসংখ্যাৰ ভিত্তিত সীমা নিৰ্ধাৰণ কৰিলে 4খন ৰাজ্যৰ আসন বৃদ্ধি পাব। এটা উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ আসন 169 পৰা 324খনলৈ বৃদ্ধি পাব আৰু আনহাতে অন্ধ্ৰ প্ৰদেশ, তেলেংগানাৰ, তামিলনাডু, কেৰালা আৰু কৰ্ণাটকৰ আসন বৃদ্ধি নহয়। এটা দক্ষিণৰ ৰাজ্য কেইখনৰ আসন 129ৰ পৰা 164খনলৈ বৃদ্ধি পাব। কিংমেকাৰ চন্দ্ৰবাবু নাইডুৰ দল টিডিপিয়ে বিজেপিক প্ৰশ্ন কৰাক লৈ এতিয়া খবৰতেই চৰ্চা। এটা বিজেপিৰ সিদ্ধান্তক লৈ প্ৰশ্ন কৰিলে চন্দ্ৰবাবু নাইডুৰ দল টিডিপিয়ে।